হেল্ল' মিষ্টাৰ ৰাজুৱে কৈ আছে নেকি? হয়, মই জানিব পাৰোঁনে আপুনি কোনে কৈছে? ছাৰ মই XYZ কোম্পানীৰ HR ডিপাৰ্টমেণ্টৰ পৰা কৈ আছোঁ। আপোনাৰ আবেদন পত্ৰৰ ভিত্তিত আমি আমাৰ কোম্পানীত আপোনাক মেনেজাৰ পোষ্টৰ বাবে চিলেক্ট কৰিছোঁ। বাহ, ইয়াৰ বাবে আপোনালৈ ধন্যবাদ। ছাৰ আপোনাৰ কোৱালিফিকেশ্যনৰ কাৰণেহে আপুনি এই চাকৰিটো পাইছে। ধন্যবাদ। পিছে এতিয়া কি কৰিব লাগিব? বেছি একো নাই, মাত্ৰ আপুনি অফিচৰ লেপটপৰ বাবে ছিকিউৰিটি ডিপজিট হিচাপে 5,000 টকাৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ফিজ ভৰিব লাগিব। যিহেতু এইটো ৱৰ্ক ফ্ৰম হোম জব, সেয়েহে আপোনাৰ লেপটপটো মই কৰিয়াৰ কৰি পঠিয়াই দিম। মই ছিকিউৰিটি ডিপজিট পঠিয়াই দিলোঁ। প্লিজ চেক কৰি চাওক। থেংক ইউ ছাৰ। আপোনাৰ ঠিকনালৈ 3-4 দিনৰ ভিতৰত আপোনাৰ জইনিং লেটাৰ আৰু লেপটপটো পঠিয়াই দিয়া হ'ব। পে'মেণ্ট পঠিওৱা আজি এসপ্তাহ হৈ গ'ল। ফোন কৰি সুধি লওঁচোন। ডুবাই দিলে মোক। মই বৈধ্য ঠগ খালোঁ। চাকৰিৰ লোভত হাতৰ পইচা কেইটাও হেৰুৱালোঁ। সতৰ্ক হৈ ৰ'ব। নকল জব অফাৰৰ পৰা হাত সাৰি থাকিব। কৰণীয় যিকোনো ধৰণৰ পইচা পঠিওৱাৰ আগতে কোম্পানী বা ৰিক্ৰুটমেণ্ট এজেঞ্চি আচল হয়নে নহয় পৰীক্ষা কৰি চাব। ৰিক্ৰুটমেণ্ট এজেঞ্চি সাধাৰণতে প্ৰাৰ্থীক চাকৰি দিয়াৰ বাবে মাচুল নলয়। এনে ঘটনাৰ ৰিপৰ্ট আপোনাৰ ওচৰৰ চাইবাৰ ক্ৰাইম পুলিচ ষ্টেচন আৰু নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল cybercrime.gov.in কৰিব। অকৰণীয় চাকৰি পোৱাৰ আশাত কালৈকো পইচা নপঠিয়াব। এনে বৈধ কোম্পানীয়ে চাকৰি দিয়াৰ বাবে সম্ভাৱ্য প্ৰাৰ্থীৰ পৰা কেতিয়াও কোনো পইচা নিবিচাৰে।